গছ বন ৰক্ষা কৰাৰ লগতে সাধাৰণ মানুহৰ আৱেগ কিদৰে জড়িত কৰি ৰাখিব পাৰে সেই উদ্দেশ্যৰে ডিমৰীয়া বিধানসভাৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলিত প্ৰথমখন জন্মদিন সেউজ শপত উদ্যান মুকলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ জন্মদিন সেউজীয়া উদ্যান মুকলি কৰাৰ পৰিকল্পনা মন্ত্ৰীগৰাকীৰ। সুন্দৰ সেউজ ধৰণীৰ লগতে বন সংৰক্ষণ কৰাৰ বাবে এই বিশেষ পদক্ষেপ। এই উদ্যানৰ জৰিয়তে সকলোৰে জন্মদিন স্মৰণীয় হৈ পৰিব। আমি বন বিভাগে এটা নতুন চিন্তাৰে যাতে আমি গছ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আৱেগকো জড়িত কৰি ৰাখিব পাৰোঁ, সেই কথাটো লক্ষ্য ৰাখিয়ে আমি জন্মদিন শপত উদ্যান নামেৰে প্ৰতিখন বিধানসভা সমষ্টিতে একোখন উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলোঁ। ডিমৰীয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলোঁ। ইয়াত দুগৰাকী জন্মদিন, আজি যি দুগৰাকীৰ জন্মদিন, এগৰাকী 2 বছৰীয়া ছোৱালী, এগৰাকী আমাৰ 38 বছৰীয়া যুৱক। গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোডাল গছপুলি ৰুলোঁ আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছোঁ যাতে আমি গছক সদায় গছ এনেকৈ লগাই যাওঁ, গছক প্ৰতিপালন কৰোঁ আৰু এখন সুন্দৰ সেউজ ধৰণী, সেউজ পৃথিৱী, সেউজ অসম গঢ়িব পাৰোঁ। আৰু এয়া আমাৰ একটা নতুন ইনিচিয়েটিভ এইকাৰণে আছিল যে আমি ৰাইজক বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰোঁ। নিজৰ জন্মদিনটো সকলোৰে কাৰণে এটা স্মৰণীয় দিন। এই দিনটোত যদি কোনোবাই এজোপা গছ লগায়, সেই গছজোপাৰ প্ৰতি মৰম থাকে, সময়ে সময়ে গছজোপা প্ৰতিপালন কৰিবৰ কাৰণে তেওঁ আহি চাব পাৰে। এই শপত উদ্যানখন সকলো সমষ্টিতে এখনকৈ হ'ব। অহাকাইলৈ আমি বিধানসভাত গোটেইবিলাক বিধায়ককে আমি পত্ৰ দিম। তেওঁলোকে নিজে ঠাইসমূহ চাই দিব যে কোন অঞ্চলত হ'লে ভাল হয়, যাতে ৰাইজৰো সুবিধা হয় আৰু সুন্দৰভাৱে উদ্যানখন আগবঢ়াই নিয়াত সুবিধা হয়। তেনেকেই উদ্যানখন কৰাৰ পিছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তাক প্ৰতিপালন কৰিব, ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহে তাক চোৱা চিতা কৰিব আৰু নিশ্চয়কৈ যোনে জন্মদিনত গছপুলিডাল লগাব তেওঁৰোতো এটা আৱেগ থাকিব যে মোৰ জন্মদিনত এইডাল গছপুলি লগাইছিলোঁ। গতিকে মাজে মাজে তেওঁ আহিব, তেওঁ প্ৰতিপালন বা চোৱা চিতা কৰি থাকিব। গতিকে মই ভাবোঁ যে ইয়ে আমাক গছৰ লগত এটা আত্মিক সম্পৰ্ক আৰু আমাৰ জন্মদিনটোক স্মৰণীয় কৰি ৰখাৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হ'ব। ৰিং ৰোড নিৰ্মাণৰ নামত ক্ষেত্ৰী নলগেদৰা পাহাৰ মই আজি আহি থাকোঁতে আমাৰ বিধায়ক ডাঙৰীয়াই কথাটো কৈছে। নিশ্চয়কৈ এই কথাটো কি হৈছে চাব লাগিব। এটা কথাও স্পষ্ট যে আমাৰ উন্নয়নৰ কামো হ'ব লাগিব আৰু তাৰ লগত প্ৰকৃতিৰ ৰক্ষা হ'ব লাগিব। গতিকে উন্নয়নটো বাদ দিব নোৱাৰোঁ, কাৰণ ৰিং ৰোডটো আমাৰ হ'বই লাগিব। ৰিং ৰোডটোৱে আমাৰ গোটেই অঞ্চলটোক বা গুৱাহাটীৰ ওচৰে পাঁজৰে ৰিং ৰোডটোৱে আমাৰ গোটেই গুৱাহাটীখনৰ ভৱিষ্যতৰ কাৰণে এটা বহুত ডাঙৰ কমিউনিকেশ্যন নেটৱৰ্ক হ'ব, যাৰ দ্বাৰা আমাৰ অঞ্চলটো আগবাঢ়ি যোৱাত সহায় হ'ব। কিন্তু তাৰ লগে লগে আমি চাব লাগিব যে ৰিং ৰোড নিৰ্মাণৰ কাৰণে যাতে ক'তো প্ৰকৃতিৰ ক্ষতি নহয় বা তেনেকুৱা কথাও নাহে। এই কথাখিনি আজি মোক বিধায়ক ডাঙৰীয়াই কৈছিলে যে ৰাইজৰ এনেকুৱা কথা দুটামান আছিল। মই খুব কম দিনৰ ভিতৰতে কথাটো জানি ল'বৰ কাৰণে চেষ্টা কৰিম। কথাটো হ'ল যে কি হৈ আছে মোক জানি ল'বলৈ দিয়ক, তাৰপিছত মই নিশ্চয় এই অঞ্চলটোত বিশেষকৈ যিখিনি মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল, এই সীমান্তৱৰ্তী অঞ্চলত মেঘালয়ৰ অঞ্চললৈকে সোমাই গ'লে তাত হাতী নিধন হয় বুলি মাজে মাজে খবৰ আহে। কিন্তু অসমত কেতিয়াও, অসমৰ বাউণ্ডেৰীৰ ভিতৰত হাতী কেতিয়াও নিধন নহয় আৰু সেইকাৰণে মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত মেঘালয়ৰ পৰা হাতীবিলাক অসমলৈ সোমাই আহে। যি নহওক, অসমৰ মানুহে কেতিয়াও হাতী এনেকৈ নিধন কৰাৰ বাতৰি আমি পোৱা নাই, কিন্তু মেঘালয় এৰিয়াত হয় বুলি মাজে মাজে খবৰ আহে। যি নহওক, আমাৰ য'তেই নহওক সীমালৈ কথা নাই, মেঘালয় হওক অসমেই হওক, আৰু হাতী নিধন হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু যে এইকেইদিনৰ ভিতৰত এনেকুৱা ধৰণৰ সমস্যা আমাৰ বহুত আছে, হাতী মানুহৰ সংঘাত, বান্দৰৰ সমস্যা এইবিলাক আছে। মই এই এছেম্বলিৰ ভিতৰতে আমাৰ সকলো বিধায়কৰ লগত এই সম্পৰ্কে এটা আলোচনা কৰিম আৰু তাৰপিছত আমি কিছুমান, এই কথাটো একেবাৰে নোহোৱা কৰিব নোৱাৰিব, কিন্তু সুন্দৰভাৱে সমভাৱে সহজীৱী কেনেকৈ হ'ব পাৰোঁ, আমি কেনেকৈ দুইটাই প্ৰকৃতিৰ দুইটাই মানুহ আৰু হাতী কেনেকৈ একেলগে বাস কৰিব পাৰোঁ, সেই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টিৰ কাৰণে চিন্তা কৰিব লাগিব। চাওক, মোৰ যিটো খবৰ আহি আছে, এই খবৰটো মানে সীমান্তৱৰ্তী অঞ্চলত আৰু সীমান্তৱৰ্তী অঞ্চলত, কাৰণ আমাৰ ইয়াতে মানুহে হাতী মানে তেনেকুৱা নিধন কৰা ঘটনা আমাৰ মানুহৰ হাতত নাই।
যদি কিবা প্ৰাকৃতিক দুৰ্যোগত নিধন মৰে সেইটো বেলেগ কথা, কিন্তু সাধাৰণতে মানুহে হাতীক আক্ৰমণ কৰি মাৰা সেনেকুৱা ঘটনা আমাৰ ইয়াত হোৱা নাই। কিন্তু কিছুমান অঞ্চলত বিশেষকৈ বাহিৰৰ পৰা চিকাৰী কিছুমান আছে, সেইটো খবৰ আমাৰ তাত আহে, কিন্তু সেইটো অসমৰ বাহিৰতে পায়। যি নহওক, য'ৰেই নহওক, আমি সকলো ফালে সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। আৰু এই কথাবিলাকত আমি ভৱিষ্যতলৈ কেনেকৈ ইয়াক দৰকাৰ হ'লে আমি মেঘালয় চৰকাৰৰ লগতো কথা পাতিব লাগিব যে কি ধৰণে তাক সুৰক্ষা দিব পৰা যায়। এই ধৰণৰ সময় সাপেক্ষে কথাবিলাক আমি পাতিম। ছাৰ, এটা বিশেষ গুৰুত্বপূৰ্ণ কথা,